নমস্কাৰ নমগা চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে চাই আছে অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2020 চনৰ জুলাই মাহৰ 3 তাৰিখ আৰু অসমীয়া 1942 শকাব্দৰ আহাৰ মাহৰ 18 তাৰিখ শুক্ৰবাৰ শুক্লা ত্ৰয়োদশী তিথি আৰু জ্যেষ্ঠা নক্ষত্ৰ। জন্মত আজি বৃশ্চিক ৰাশি বিপ্ৰবৰ্ণ আৰু দেৱাৰীগণ হ'ব আৰু যদি আজি আদ্যায়িটো হয় তেতিয়া প্ৰতিহীনা যোগ হ'ব। যাত্ৰা আদিত আজি পশ্চিম দিশৰ বাহিৰে আন দিশত শুভফল পাব। বিভিন্ন শুভকৰ্মৰ বাবেও আজিৰ দিনটো অতি উন্নত থাকিব। খাদ্যত আজি বেঙেনা, মাটিমাহ, তেল, মাছ, মাংস আদি নিষিদ্ধ। আহক এতিয়া আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ উন্নতি অব্যাহত থাকিব। পৰিৱেশত যিকোনো দিশতে সফলতা থাকিব। উচ্চ স্থান আৰু যশস্যা বৃদ্ধিটো আনন্দ লাভ কৰিব পাৰিব। আপোনাৰ যোগ্যতা আৰু কৰ্মৰ বাবেও উচ্চ বিষয়াৰ পৰা আজি আপুনি প্ৰীতি সন্মান লাভ কৰি সুখী হ'ব। কিন্তু আপোনাৰ স্বাস্থ্যৰ প্ৰতি আজি অধিক মনোযোগৰ আৱশ্যক আছে। সামাজিক পৰিৱেশত নানা বাধা আৰু অশান্তিৰ বাবে আপোনাৰ আজি কৰ্ম পৰিৱৰ্তনৰ যোগ। যিকোনো ক্ষেত্ৰতে বিপৰীত পক্ষৰ ব্যক্তিৰ অবাবত কৰা কটু সমালোচনাৰ পৰা সতৰ্কতাৰে আঁতৰি থাকিবলৈ যত্ন কৰা আৱশ্যক। বিদ্যাৰ্থীৰ সকলো দিশতে আনন্দ আৰু উন্নতি অব্যাহত থাকিব। কিন্তু বন্ধুৰ সংগত অবাবত ধনৰ অপব্যয় হোৱালৈ লক্ষ্য ৰাখক। প্ৰেমৰ পৰিৱেশত সাময়িক বিচ্ছেদৰ দুখ থাকিব যদিও সংযোগ আদিত গতানুগতিকতা অব্যাহত থাকিব। সকলো শুভফল অটুট থকাৰ পাছতো আপোনাৰ বাঞ্ছিত দিনটোৰ বাবে সামান্য অপেক্ষাৰ প্ৰয়োজন আছে। নতুন প্ৰণয়ত দিনটোৰ স্থায়িত্ব প্ৰাপ্তিৰ দিন হ'ব। গৃহত আজি আপুনি কোনো আত্মীয়ৰ মাংগলিক কৰ্মত যোগদান কৰিব লগা হ'ব পাৰে। আজি আপুনি কোনো ব্যক্তিক আৰ্থিক সহযোগিতা দিয়াৰ আশ্বাসো দিব লগা হ'ব পাৰে। সন্তানৰ সৌভাগ্য বৃদ্ধিটো আনন্দ অব্যাহত থাকিব। ব্যৱসায়ত কমোন্নতি থাকিব। উপাৰ্জনত সন্তুষ্টি থাকিব। কিন্তু আজি আপুনি ব্যয় বৃদ্ধিৰ পৰা সতৰ্কতা ল'ব লাগিব। আপোনাৰ আজিৰ শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 6 আৰু ক্ৰীম ৰং আৰু 2 সংখ্যা অশুভ। বৃষ ৰাশি। স্বাস্থ্যৰ কমোন্নতিয়ে পৰিৱেশত আপোনাৰ মনোবলো বঢ়াব। কৰ্মক্ষেত্ৰৰ পৰিৱেশো আপোনাৰ নিয়ন্ত্ৰণত থাকিব। সন্মান, উচ্চ স্থান আৰু আৰ্থিক উন্নতিটো আপোনাৰ বাঞ্ছা পূৰণ হ'ব। পৰিৱেশত সতীৰ্থৰ সহযোগেও আপোনাক আনন্দ দিব। সামাজিক পৰিৱেশত আজি আপুনি কোনো মাংগলিক কৰ্মত অংশগ্ৰহণ আৰু অৰ্থ ব্যয় কৰিব লগা হ'ব। পৰিৱেশত নতুন বন্ধুৰ সংগত সন্মান আৰু উচ্চ স্থান লাভ কৰিও আনন্দিত হ'ব পাৰিব। বিদ্যাৰ্থীৰ উন্নতি অব্যাহত থাকিব। জ্ঞান বুদ্ধি বৃদ্ধিত আনন্দ থাকিব। কিন্তু কোনো বিশেষ উদ্দেশ্যত সফলতাটো সুখী হ'ব পাৰিব। আজি আপোনাৰ নতুন সৎবন্ধু লাভৰ যোগো আছে। ইয়াৰ মাজতো কোনো অসৎ ব্যক্তিৰ পৰামৰ্শ গ্ৰহণৰ পৰা বিৰত থকা আৱশ্যক। দিনটো ভালেই দেখা যায়। প্ৰেমত সম্পৰ্কৰ স্থায়িত্ব আৰু বাঞ্ছা পূৰণৰ ক্ষেত্ৰত দিনটো উল্লেখযোগ্য হোৱাৰ যোগ আছে। নতুন প্ৰণয়তো অগ্ৰগতি আৰু আশা পূৰণত আনন্দ লাভ কৰিব পাৰিব। গৃহত মাংগলিক কৰ্মত ব্যস্ততা আৰু অৰ্থ ব্যয়ৰ যোগ। কোনো বিশেষ দ্ৰব্য ক্ৰয়ত অধিক ধন ব্যয় হ'লেও আশা পূৰণত সুখী হ'ব। বাহন, নতুন গৃহ আদিৰ সমস্যা সমাধান কৰিও আজি আপুনি সুখী হ'ব পাৰিব। সকলো দিশতে আনন্দ অব্যাহত থাকিব। ব্যৱসায়ত অৰ্থগমত সন্তুষ্টি থাকিব। কিন্তু আজি আপুনি চোৰ আৰু জুইৰ পৰা অধিক সতৰ্ক হ'ব লাগিব। আজি শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 2 আৰু গুলপীয়া ৰং আৰু 1 সংখ্যা অশুভ। মিথুন ৰাশি। কৰ্মৰ পৰিৱেশ উন্নত। যিকোনো ক্ষেত্ৰতে আপোনাৰ নিয়ন্ত্ৰণ অব্যাহত থাকিব। সতীৰ্থ আৰু বন্ধুৰ সহযোগতো উপকৃত হ'ব। কিন্তু আজি আপুনি স্বাস্থ্যত অকস্মাত হ'ব পৰা যিকোনো আঘাতৰ পৰা অধিক সতৰ্ক হ'ব লাগিব। সামাজিক ক্ষেত্ৰত আজি আপুনি নতুন কোনো কৰ্ম সফলতাৰে সম্পন্ন কৰি বিভিন্নজনৰ পৰা প্ৰশংসিত হ'ব। সৎ বন্ধুৰ সংগত সময় অতিবাহিত কৰিব পাৰিব। কোনো ব্যক্তিৰ লগত পৰিচয় আৰু সদ্ভাৱ বৃদ্ধিটো আজি আপোনাৰ আনন্দ থাকিব। বিদ্যাৰ্থীৰ উন্নতি অব্যাহত থাকিব। কোনো বিশেষ উদ্দেশ্য পূৰণত শ্ৰেষ্ঠ বন্ধুৰ সহযোগিতাতো উপকৃত হ'ব। বস্ত্ৰ দ্ৰব্য ধন আদি প্ৰাপ্তিৰ যোগো আছে। বন্ধুৰ আনন্দ উৎসৱত যোগদানৰ যোগো দেখা যায়। প্ৰেমত আপোনাৰ সকলো শুভভাৱ অটুট থাকিব যদিও সংযোগ প্ৰাপ্তিত সামান্য বিলম্বই অবাবত আপোনাক অস্থিৰ কৰা দেখা যায়। আজি পুৰণা সমস্যা সমাধানতো আনন্দ লাভ কৰিব পাৰিব। গৃহত কোনো আত্মীয়ৰ মাংগলিক কৰ্মলৈ আমন্ত্ৰিত হোৱাৰ যোগ আছে। কোনো ব্যক্তিক দিয়া বিশ্বাস ৰাখিব পাৰিব। আজি আপুনি সুখী হ'ব পাৰিব। বিশেষ
কোনো সম্পদ ক্ৰয় কৰিও আজি আপুনি আৰ্থিকভাৱে লাভৱান হোৱাৰ যোগ দেখা যায়। আজি আপুনি এটা উন্নত দিন পাব। ব্যৱসায়ত আপুনি আজি একাধিক নতুন আঁচনিৰ শুভ সংযোগ লাভ কৰি সৌভাগ্য বৃদ্ধিৰ আশা দেখা পাব। আপোনাৰ আজিৰ শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 2 আৰু নীলা ৰং আৰু 5 সংখ্যা অশুভ। কৰ্কট ৰাশি। কৰ্মৰ পৰিৱেশ ভাল যদিও স্বাস্থ্যত পুৰণা ৰোগৰ আকস্মিক উত্থানত পৰিৱেশত আপোনাৰ শাৰীৰিক কষ্ট বৃদ্ধি হ'ব পাৰে। আজি বিভিন্ন দিশত যাতে আপুনি অৰ্থ কষ্ট অনুভৱ নকৰে তালৈও লক্ষ্য ৰাখক। আজি আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ যোগ আছে। দিনটো আজি মধ্যম হ'ব। সামাজিক ক্ষেত্ৰত যিকোনো দিশতে আপুনি বিজয় সাব্যস্ত কৰিব পাৰিব। পৰিৱেশত বিপৰীত পক্ষৰ অশান্তি যেনেদৰে বাঢ়িব তেনেদৰে সতীৰ্থ আৰু নেতৃত্বৰ সহযোগতো উপকৃত হ'ব। পৰিৱেশত আপোনাৰ যশস্যা আৰু সুনামো বাঢ়িব, কিন্তু আপোনাৰ স্বাস্থ্যৰ প্ৰতি আজি অধিক মনোযোগৰ আৱশ্যক। বিদ্যাৰ্থীৰ পৰিৱেশ ভাল। বিভিন্ন দিশত উন্নতিয়ে আনন্দ দিয়াৰ লগতে বন্ধুৰ সংগত সময় অতিবাহিত কৰিও সুখী হ'ব পাৰিব, কিন্তু আজি আপুনি ধনৰ অপব্যয় ৰোধ কৰা আৱশ্যক হ'ব। প্ৰেমত আনন্দ অব্যাহত থাকিব। শ্ৰেষ্ঠ বন্ধু আৰু বাঞ্ছা পূৰণত সুখী হ'ব। সম্পৰ্কৰ স্থায়িত্বৰ আলোচনাই আজি আগস্থান পোৱা দেখা যায়। দিনটো অতি উন্নত। গৃহত আজি কোনো বিশেষ দ্ৰব্য ক্ৰয় কৰি আৰ্থিকভাৱে আপুনি লাভৱান হোৱাৰ যোগ আছে। অৰ্থ সমস্যা থাকিব যদিও অৰ্থপ্ৰাপ্তিৰ সংবাদে আপোনাক আনন্দ দিব। আজি পুৰণা বন্ধুৰ আগমনতো গৃহসুখ বৃদ্ধি পাব। এটা ভাল দিন হ'ব। ব্যৱসায়ত উপাৰ্জনত আনন্দ থাকিব। আজি আপুনি সঞ্চয়তো মনোযোগ দিব পাৰিব। আপোনাৰ আজিৰ শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 6 আৰু বগা ৰং আৰু 2 সংখ্যা অশুভ। সিংহ ৰাশি। কৰ্মৰ পৰিৱেশ ভাল যদিও জ্যেষ্ঠ বিষয়াৰ কোনো সিদ্ধান্তত আপোনাৰ অসন্তোষ সামান্য বাঢ়িব পাৰে। কোনো বিশেষ সংবাদতো আপোনাৰ আজি কৰ্ম পৰিৱৰ্তনৰ যোগ। আজি আপুনি স্বাস্থ্যত হ'ব পৰা যিকোনো আঘাতৰ বাবেও বিশেষ মনোযোগ দিব লাগিব। সামাজিক কৰ্মত কোনো অসৎ বন্ধুৰ লগত যাতে আজি আপোনাৰ বিবাদ আদিৰ সৃষ্টি নহয় তালৈ লক্ষ্য ৰাখক। ইয়াত আপোনাৰ সন্মানৰ প্ৰশ্নও জড়িত থাকিব। কোনো বন্ধুক দিয়া প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰাৰ দুখ আজি আপোনাৰ অনুভৱ হ'ব পাৰে। বিদ্যাৰ্থীৰ পৰিৱেশ ভাল। সকলো দিশতে বাঞ্ছিত উন্নতি থাকিব, কিন্তু আপোনাৰ স্বাস্থ্যত পুৰণা ৰোগৰ আকস্মিক উত্থানৰ প্ৰতি আজি আপুনি অধিক সাৱধানতা গ্ৰহণ কৰক। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয় ব্যক্তিৰ ব্যৱহাৰ আদিত আপোনাৰ মনত বিভিন্ন আশংকাৰ উদ্ভৱ হ'লেও আপোনাৰ সকলো শুভভাৱ অটুট থাকিব। আপোনাৰ স্থান মান আদিৰ পৰিৱৰ্তন নহয়। বাঞ্ছিত দিনটোৰ বাবে সামান্য অপেক্ষা কৰক। গৃহত আজি বিভিন্ন দিশত অধিক অৰ্থ ক্ষয় হ'লেও গৃহসুখ ব্যাহত নহয়। অৰ্থ সংক্ৰান্ত কাৰণত কাৰোবাক আপুনি আজি প্ৰতিশ্ৰুতিও দিব লগা হ'ব পাৰে। পৰিৱেশত আপোনাৰ অৰ্থচিন্তা অব্যাহত থাকিব। ব্যৱসায়ত ক্ৰমোন্নতি থাকিব, যদিও ব্যয় বৃদ্ধিৰ বাবে আজি আপোনাৰ সঞ্চয়হীনতাৰ যোগ আছে। আপোনাৰ আজিৰ শুভ ৰং নীলা আৰু শুভ সংখ্যা 5 আৰু হালধীয়া ৰং আৰু 2 সংখ্যা অশুভ। কন্যা ৰাশি। কৰ্মৰ পৰিৱেশত আপোনাৰ ব্যস্ততা থাকিব যদিও আনন্দও থাকিব। সতীৰ্থ বন্ধুৰ সংগত সময় অতিবাহিত হ'ব। বন্ধুৰ মাংগলিক কৰ্মলৈ আমন্ত্ৰিত হৈ আনন্দিত হ'ব। আজি যিকোনো পৰিৱেশতে আপুনি স্বাস্থ্যত হ'ব পৰা যিকোনো ধৰণৰ আঘাতৰ পৰা বিশেষ সতৰ্ক হ'ব লাগিব। সামাজিক কৰ্মত আজি আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ যোগ। কোনো বিশেষ কৰ্মত শ্ৰেষ্ঠ বন্ধুক আপোনাৰ সহযোগিতাৰ প্ৰয়োজন হ'ব। গীত বাদ্য ক্ৰিয়া আদিৰ কোনো নতুন সমস্যা উদ্ভৱে আপোনাক হতাশ কৰাৰ যোগো দেখা যায়, হ'লেও পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণতে থাকিব। বিদ্যাৰ্থীয়ে বস্ত্ৰ দ্ৰব্য অৰ্থ আদি প্ৰাপ্তিত সুখী হ'ব পাৰিব। বাঞ্ছা পূৰণৰ যোগ আছে, কিন্তু শিক্ষাৰ ক্ষেত্ৰত বিশেষ পৰিৱৰ্তন দেখা নাযায়। প্ৰেমত এটা ভাল দিন পাব। প্ৰিয় ব্যক্তিৰ সংগত সময় অতিবাহিত কৰিব পাৰিব। আপোনাৰ আজি তীৰ্থস্থান আদি দৰ্শনৰ যোগো আছে। শ্ৰেষ্ঠ বন্ধু আৰু বিশ্বাস লাভত আনন্দ থাকিব। গৃহত কোনো মাংগলিক কৰ্মত ব্যস্ততা আৰু অৰ্থ ব্যয় কৰিব লগা হ'ব পাৰে। আজি কোনো পুৰণা বন্ধুৰ আগমনতো আপোনাৰ সুখ থাকিব। পুত্ৰ কন্যাৰ স্বাস্থ্যৰ প্ৰতি আজি অধিক মনোযোগৰ আৱশ্যক। ব্যৱসায়ত উপাৰ্জন থাকিব যদিও আপোনাৰ সন্তুষ্টি সামান্য কম দেখা যায়। উন্নতিৰ বাবে অধিক যত্নৰ প্ৰয়োজন আছে। আপোনাৰ আজিৰ শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 2 আৰু ৰঙা ৰং আৰু 9 সংখ্যা অশুভ। তুলা ৰাশি। কৰ্মৰ পৰিৱেশ উন্নত। পৰিৱেশত আপোনাৰ নিয়ন্ত্ৰণ থাকিব। সতীৰ্থৰ সংগ আৰু সহযোগিতাটো উপকৃত হ'ব।
হলেও আজি বিভিন্ন দিশত হোৱা অধিক ধন ক্ষয় আৰু স্বাস্থ্যত হ'ব পৰা যিকোনো আঘাতৰ পৰা আপুনি অধিক সতৰ্ক হোৱা আৱশ্যক। সামাজিক ক্ষেত্ৰত আজি আপুনি বিভিন্ন বাধাৰ সন্মুখীন হ'ব পাৰে। কোনো অসৎ ব্যক্তিৰ প্ৰৰোচনাত কৰা কোনো কৰ্মই যাতে আপোনাৰ মান সন্মানত আঘাত কৰিব নোৱাৰে তালৈ লক্ষ্য ৰাখক। বিদ্যাৰ্থীৰ উন্নতি অব্যাহত থাকিব, কিন্তু বন্ধুৰ সংগত যাতে আপোনাৰ সঞ্চিত ধনৰ অপব্যয় নহয় তালৈ মনোযোগ দিয়ক। শিক্ষাত কোনো নতুন সংযোগে আপোনাক আনন্দ দিব। প্ৰেমত আপোনাৰ অবাবত মানসিক দুশ্চিন্তাৰ যুগ। আপোনাৰ সকলো শুভভাৱ অটুট আছে, মাথো বাঞ্ছিত দিনটোৰ বাবে সামান্য অপেক্ষাৰ প্ৰয়োজন আছে। গৃহত আজি আপুনি কোনো সম্পদ ক্ৰয় কৰি আৰ্থিকভাৱেও লাভৱান হ'ব পাৰিব। নতুন গৃহ বাহন আদিৰ সমস্যা সমাধানত অধিক ধন ক্ষয় হোৱালৈ লক্ষ্য ৰাখিব লাগিব। সন্তানৰ স্বাস্থ্যৰ প্ৰতিও মনোযোগৰ আৱশ্যক। ব্যৱসায়ত উপাৰ্জন থাকিব যদিও বিভিন্ন জটিলতাৰ বাবে অধিক ধন ব্যয় হোৱালৈ মনোযোগ দিয়া আৱশ্যক। আজি আপোনাৰ শাৰীৰিক শ্ৰমো বাঢ়িব। আপোনাৰ আজিৰ শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 6 আৰু ক্ৰীম ৰং আৰু 2 সংখ্যা অশুভ। বৃশ্চিক ৰাশি, কৰ্মৰ পৰিৱেশ আপোনাৰ পক্ষত থাকিব যদিও পুৰণা ৰোগৰ আকস্মিক উত্থানত অৰ্থ ক্ষয়ৰ লগতে যাতে কৰ্ম নষ্ট নহয় তালৈ মনোযোগ দিয়ক। পৰিৱেশত আজি আপোনাৰ শাৰীৰিক পৰিশ্ৰম বাঢ়িব। সামাজিক কৰ্মত বিপৰীত পক্ষৰ ব্যক্তিৰ দ্বাৰা হ'ব পৰা বিভিন্ন ধৰণৰ অশান্তিৰ পৰা যাতে আপোনাৰ মনোবল হ্ৰাস নহয় তালৈ লক্ষ্য ৰাখক। কোনো সমস্যা সমাধানৰ বাবে আপোনাৰ বন্ধুক প্ৰতিশ্ৰুতিও দিব লগা হ'ব পাৰে। বিদ্যাৰ্থীৰ শিক্ষা গ্ৰহণৰ প্ৰতি আগ্ৰহ আৰু একাগ্ৰতা বাঢ়িব যদিও স্বাস্থ্য সামান্য নিম্নমানৰ। বন্ধুৰ উৎসৱত অংশগ্ৰহণ কৰি সুখী হ'ব পাৰিব। প্ৰেমৰ পৰিৱেশ বিচৰা ধৰণেই অতি উন্নত থাকিব। পৰিৱেশত সম্পৰ্কৰ স্থায়িত্বকৰণৰ আলোচনাই আজি অগ্ৰাধিকাৰ পোৱা দেখা যায়। নতুন প্ৰণয়তো আজিৰ দিনটো উল্লেখযোগ্য হ'ব পাৰে। গৃহত কোনো আত্মীয়ৰ মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে আপুনি আজি ভ্ৰমণৰ আঁচনি ল'ব পাৰে। কোনো দ্ৰব্য ক্ৰয়ৰ ক্ষেত্ৰত পৰিকল্পনাৰ অভাৱত যাতে আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত নহয় তালৈ কিন্তু লক্ষ্য ৰখা আৱশ্যক। আজি ভোগবিলাসত অধিক ধন ক্ষয়ৰ যোগো দেখা যায়। ব্যৱসায়ত আজি উপাৰ্জনৰ একাধিক নতুন সুযোগ আপোনাৰ হাতলৈ আহিব। আজি উপাৰ্জন থাকিব যদিও আপোনাৰ সন্তুষ্টি সামান্য কমিব। আপোনাৰ আজিৰ শুভ ৰং বগা আৰু শুভ সংখ্যা 5 আৰু হালধীয়া ৰং আৰু 1 সংখ্যা অশুভ। ধনুৰাশি, কৰ্মৰ পৰিৱেশ বিশেষ উন্নত দেখা নাযায়। স্বাস্থ্য সংক্ৰান্ত কাৰণতো যাতে আপোনাৰ কৰ্ম নষ্ট নহয় তালৈ চকু ৰাখক। আৰ্থিক ক্ষেত্ৰৰ কোনো অশুভ সংবাদেও আপোনাৰ চিন্তা সামান্য বৃদ্ধি কৰাৰ যোগ আছে। পৰিৱেশত আপোনাৰ মানসিক শ্ৰম আজি বৃদ্ধি পাব। সামাজিক ক্ষেত্ৰত বিপৰীত পক্ষৰ কোনো অসৎ ব্যক্তিয়ে অবাবত আপোনাৰ অপবাদ প্ৰচাৰ কৰি আপোনাক অপমানিত কৰিব যাতে নোৱাৰে তালৈ লক্ষ্য ৰাখক। আপোনাৰ ব্যৱহাৰে যাতে আপোনাৰ সৎ বন্ধু হ্ৰাস নকৰে তালৈও মনোযোগৰ আৱশ্যক। বিদ্যাৰ্থীৰ পৰিৱেশ ভালেই যদিও স্বাস্থ্য সামান্য নিম্নমানৰ। কোনো সমস্যা সমাধানৰ বাবে আপোনাৰ উদ্বিগ্নতা বৃদ্ধি হ'ব পাৰে। আশা পূৰণৰ বাবে সামান্য অপেক্ষা কৰিব লাগিব। প্ৰেমত আপোনাৰ সকলো শুভভাৱ অটুট থাকিব, কিন্তু গুৰুজন বা জ্যেষ্ঠ ব্যক্তিৰ বিৰোধিতাই আপোনাক সামান্য মনকষ্ট দিয়ালৈ সতৰ্কতা লোৱা আৱশ্যক। বাঞ্ছিত দিনটোৰ বাবে সামান্য অপেক্ষা কৰক, কিন্তু আজি শুভ সংবাদ প্ৰাপ্তিত আনন্দ লাভ কৰিব পাৰিব। আশাও থাকিব। গৃহত কোনো সম্পদ ক্ৰয়ত সঞ্চিত অৰ্থ ব্যয় আৰু অধিক ধন ক্ষয়লৈ লক্ষ্য ৰাখক। গৃহত ধৰ্মীয় কৰ্ম আয়োজনৰ যোগো আছে, হলেও যিকোনো ক্ষেত্ৰতে গৃহসুখ ব্যাহত নহয়। সন্তানৰ স্বাস্থ্যৰ বাবে মনোযোগৰ আৱশ্যক। ব্যৱসায়ত নতুন আঁচনি গ্ৰহণত উন্নতিৰ আশা লাভ কৰিব। আজি আপুনি চোৰৰ পৰাও অধিক সাৱধানতা ল'ব লাগিব। আজি শুভ ৰং ৰঙা আৰু শুভ সংখ্যা 9 আৰু হালধীয়া ৰং আৰু 2 সংখ্যা অশুভ। মকৰ ৰাশি, কৰ্মক্ষেত্ৰত একাধিক কৰ্মৰ দায়িত্ব আৰু ক্ষমতা বৃদ্ধিত আনন্দ থাকিব, যদিও পৰিৱেশত আপোনাৰ পৰিশ্ৰম বাঢ়িব। ন্যায্য প্ৰাপ্তিত সৌভাগ্য লাভৰ যোগো আছে। এটা উন্নত দিন। স্বাস্থ্যৰ প্ৰতি কিন্তু মনোযোগৰ অধিক আৱশ্যক। সামাজিক কৰ্মৰ পৰিৱেশ গতানুগতিক হ'ব। আজি নেতৃত্বই কোনো বিশেষ সমস্যা সমাধানত আপোনাৰ পৰামৰ্শ আৰু সহযোগিতা বিচাৰি আপোনাক সন্মানিত কৰিব। যিকোনো দিশতে কৃতকাৰ্যতা লাভ কৰিও আপুনি সুখী হ'ব পাৰিব।
বিদ্যাৰ্থীৰ স্বাস্থ্য সামান্য নিম্নমানৰ হলেও শিক্ষাৰ পৰিৱেশ ভালেই দেখা যায় যদিও উল্লেখযোগ্য পৰিৱৰ্তন নাথাকিব কোনো বিশেষ সংযোগ লাভৰ বাবে আপোনাৰ উদ্বিগ্নতা সামান্য বৃদ্ধি হোৱাৰ যোগ আছে প্ৰেমত এটা উন্নত দিন হ'ব আজি আপুনি আশা কৰা মতেই শ্ৰেষ্ঠ বন্ধুৰ পৰা প্ৰতিশ্ৰুতি আৰু বিশ্বাস লাভ কৰিব সম্পৰ্কৰ স্থায়িত্বই অগ্ৰগতি লাভ কৰা দেখা যায় নতুন প্ৰণয়তো দিনটো উল্লেখযোগ্য হ'ব পাৰে গৃহত আজি কোনো ধৰ্মীয় কৰ্মৰ আলোচনাই অগ্ৰাধিকাৰ পাব পুৰণা বন্ধুৰ আগমন আৰু কোনো বন্ধুক দিয়া প্ৰতিশ্ৰুতি আপুনি ৰাখিব পাৰিও সুখী হ'ব পাৰিব অৰ্থ সমস্যা থাকিব যদিও কোনো সম্পদ ক্ৰয়ৰ আঁচনিও ল'ব পাৰে সন্তানৰ পৰা গৃহ সুখ বৃদ্ধি পাব ব্যৱসায় বিশেষ উন্নত দেখা নাযায় হলেও কম উন্নতি থাকিব কিন্তু আপোনাৰ অৰ্থ সমস্যা সমাধানৰ বাবে অধিক যত্নৰ প্ৰয়োজন আছে আপোনাৰ আজিৰ শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 2 আৰু গেৰুৱা ৰং আৰু 3 সংখ্যা অশুভ কৰ্ম পৰিৱেশত একাধিক কৰ্ম আৰু ক্ষমতা বৃদ্ধিৰ যোগ আছে যদিও পৰিৱেশত আপোনাৰ আজি শাৰীৰিক পৰিশ্ৰম আৰু মানসিক পৰিশ্ৰম বৃদ্ধি হ'ব পাৰে কিন্তু আৰ্থিক উন্নতিত আনন্দ লাভ কৰিব পাৰিব সামাজিক ক্ষেত্ৰত আজি আপুনি বিভিন্ন স্পৰ্শকাতৰ কৰ্ম সুচাৰুৰূপে সম্পন্ন কৰি প্ৰশংসিত হ'ব আৰু সুনাম বৃদ্ধিত সুখী হ'ব পাৰিব কিন্তু কোনো বিশেষ ব্যক্তিৰ স্বাস্থ্যৰ সংবাদে আপোনাক চিন্তিত কৰিব পাৰে বিদ্যাৰ্থীৰ শিক্ষাৰ প্ৰতি উৎসাহ আৰু আগ্ৰহ অব্যাহত থাকিব বিদ্যা জ্ঞান বৃদ্ধিটো অগ্ৰগতি থাকিব বস্ত্ৰ অৰ্থ দ্ৰব্য আদি প্ৰাপ্তিৰ যোগো আছে আজি প্ৰিয় ব্যক্তিৰ পৰা কোনো ক্ষেত্ৰত আপুনি প্ৰতিশ্ৰুতি লাভ কৰিও সুখী হ'ব পাৰিব প্ৰেমত এটা ভাল দিন পাব অগ্ৰগতি আৰু আনন্দ অব্যাহত থাকিব শ্ৰেষ্ঠ ব্যক্তি উচ্চ স্থান আৰু বাঞ্ছিত সন্মান লাভ কৰি সুখী হ'ব আজিৰ দিনটো আপোনাৰ বাবে উল্লেখযোগ্য হ'ব পাৰে গৃহত কোনো মাংগলিক কৰ্মৰ আয়োজনত ব্যস্ততা আৰু অৰ্থ ব্যয়ৰ যোগ কোনো বিশেষ অতিথিৰ আগমনতো আনন্দ থাকিব ভোগবিলাসত আজি অধিক ধন ক্ষয়ৰ পৰা সাৱধানতা গ্ৰহণ কৰক আজি শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 6 আৰু কমলা ৰং আৰু 1 সংখ্যা অশুভ মীন ৰাশি কৰ্মৰ পৰিৱেশ উন্নত থাকিব যিকোনো দিশতে সতীৰ্থৰ আৰু বন্ধুৰ সহযোগিতাত উপকৃত হ'ব পাৰিব আজি আপুনি সচেষ্ট হলে সতীৰ্থৰ সহযোগত কোনো গোপন শত্ৰুৰ পৰিচয় জানি সুখী হ'ব পাৰিব পৰিৱেশত আপোনাৰ সন্মান আৰু সুনামো বৃদ্ধি পাব সামাজিক ক্ষেত্ৰত আজি বিপৰীত পক্ষৰ কোনো ব্যক্তিয়ে আপোনাক কটু সমালোচনা কৰি যাতে বিবাদৰ সুবিধা নাপায় তালৈ লক্ষ্য ৰাখক পৰিৱেশত আপোনাৰ নিয়ন্ত্ৰণ থকাৰ লগতে আপোনাৰ সৎ বন্ধু বৃদ্ধি পাব তেওঁলোকৰ সহযোগিতাত আপুনি সফলতাও লাভ কৰিব পাৰিব বিদ্যাৰ্থীৰ পৰিৱেশ গতানুগতিক কোনো কাৰণত উদ্বেগ বৃদ্ধি আৰু মানসিক ক্লেশৰ যোগ আছে আত্মীয়ৰ প্ৰিয়া বৃদ্ধিও আপোনাক দুখ দিব পাৰে কিন্তু শিক্ষাৰ পৰিৱেশত আপোনাৰ কম উন্নতি অব্যাহত থাকিব প্ৰেমত প্ৰিয় ব্যক্তিৰ সংগত সময় অতিবাহিত কৰিব পাৰিব আনন্দ আৰু অগ্ৰগতি অব্যাহত থাকিব আজি আপুনি প্ৰিয় ব্যক্তিক কোনো ক্ষেত্ৰত সহযোগিতা প্ৰদান কৰি সুখী হ'ব এটা উন্নত দিন পাব গৃহত বিভিন্ন দিশত অধিক অৰ্থ ক্ষয় হলেও আপোনাৰ অৰ্থ চিন্তা নাথাকে কোনো বিশেষ কৰ্ম সম্পাদনৰ আঁচনি আজি আপুনি গ্ৰহণ কৰিব পাৰে কোনো পুৰণা বন্ধুৰ আগমনৰ যোগো আছে দিনটো অতি উন্নত আপোনাৰ আজিৰ শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 6 আৰু বগা ৰং আৰু 2 সংখ্যা অশুভ শেষত আপোনালোকক জনাও যে আমাৰ নৱগ্ৰহ চেণ্টাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু কাষত থকা নটিফিকেশ্যন বেলটো টিপি অল বুটামটো সিলেক্ট কৰি ৰাখক যাতে আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ সহজতে উপলব্ধ হয় আৰু ভিডিঅ'টো লাইক কৰি ৰাশিফলসমূহ ইয়াতকৈ উন্নত পৰ্যায়ত দিবলৈ আমাক অনুপ্ৰাণিত কৰক লগতে ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰক আপোনাৰ দিনটো সুস্থিৰ সুন্দৰ আৰু মংগলময় হোৱাৰ কামনা কৰিলো আজিলৈ 12টা ৰাশিৰ দিনদশাসমূহৰ বিৱৰণ অন্ত কৰি অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছো ধন্যবাদ